হাই ফ্ৰেণ্ড, এয়া কৰাহি দেখি গমে পাইছে চব্জি বনাব লৈছোঁ। আৰু চব্জি মানে আজি বনাম ছাগলী মাংস। আৰু মাংস বনোৱাৰ কাৰণে ইয়াতে তেজপাত, শুকান জলকীয়া, গোটা গৰম মছলা এনেকৈ দি দিছোঁ মই। আৰু অকণমান পিঁয়াজ দিম, দি পেলাই ধুনীয়াকৈ ভাজি ল'ম ৰঙা ৰঙাকৈ পিঁয়াজখিনি। আৰু ইয়াতে আছে মাংসত মই পিঁয়াজ দিছোঁ, নিমখ হালধি আৰু পিচি থোৱা মছলা। ইয়াতে আছে জিৰা, ধনিয়া, টমেটৰ, জলকীয়া এনেকৈ গোটেইখিনি মই ধুনীয়াকৈ পিচি লৈছোঁ। এতিয়া ইয়াতে অকণমান মই মিঠাতেল দি দিছোঁ, কেঁচা মিঠাতেল, আৰু দি পেলাই ধুনীয়াকৈ মাংসখিনি মেৰিনেট কৰি ল'ম, সানি ল'ম ভালকৈ একদম। আৰু মাংস এনেকৈ সানি বনালে বহুত টেষ্টি হয় খাবলৈ। আৰু এনেকৈ থৈ দিব পাৰিলে আৰু ভাল, 1 ঘণ্টা আধা ঘণ্টামান মানে থৈ দিলে নিমখ হালধি মছলা পাতি গোটেইখিনি ধুনীয়াকৈ লাগি যায়। ইয়াতে মোৰ পিঁয়াজ ভাজা হৈ গৈছে ধুনীয়াকৈ ৰঙাকৈ। আৰু এয়া মাংস দি দিছোঁ। ইয়াতে আছে মোৰ 1 কিলো মাংস। আৰু আমি বহুত দিন হ'ল ছাগলী মাংস খোৱাই নাই, তো সেইটো কাৰণে 1 কিলো মাংস আনিছে। এয়া ধুনীয়াকৈ লৰাই দি এতিয়া মই ঢাকি থৈ দিম মাংসখিনি। একচুৱেলি ইয়াতে ভাল মাংস নাপায়, ছাগলী মাংস গোটেই মানে সিমান ভাল নালাগে আৰু খাই, টেষ্ট নহয়। তো এইটো লোকেল ছাগলী কাটিছিলে এটা লগৰ পৰা, সেনেকৈ মানে লৈ আহিছে। এয়া মাংসখিনি আধা আধি ভাজা হৈয়ে গ'ল, মাংসৰ পৰা ধুনীয়াকৈ পানী ওলাই গৈছে। আৰু মাংসটো একদম মাংসৰ পৰা যাতে তেল ওলাই যায় সেনেকৈ মই ধুনীয়াকৈ ভাজি ল'ম। আৰু সেনেকৈ ভাজিব লাগে ছাগলী মাংস, মানে বহুত টাইম ভাজিলেহে মানে খাবলৈ ভাল হয়। আৰু এয়া মাংস ধুনীয়াকৈ ভাজা হৈ গৈছে, চাইডে চাইডে ধুনীয়াকৈ তেল ওলাই গৈছে। আৰু মাংসটো কালাৰটো দেখিছেনে, একদম ক'লা ক'লা হৈ গৈছে, কিমান ধুনীয়া হৈছে, মানে ভালকৈ ভাজা হৈ গৈছে। আৰু মাংসটো প্ৰায় সিজিয়ে গৈছে। এতিয়া মানে ভাজি মাংস খোৱাৰ কাৰণে ওলাই ল'ম অকণমান। আৰু যিকোনো মাংস বনালে মানে অলপমান ভাজা মাংস নাখালে ভালে নালাগে, তো সেইটো কাৰণে 2 পিচমান মই ওলাই লৈছোঁ এনেকৈ ভাজা মাংস খোৱাৰ কাৰণে। আৰু বাবুহঁতে ৰৈ আছে মানে ভাজা মাংস খোৱাৰ কাৰণে, 2-3বাৰমান আহিলে ভাজা মাংস হ'লনে নাই, তো সেইটো কাৰণে অকণমান ওলাই দিছোঁ, চবেই মিলি খাম। আৰু ছাগলী মাংস মানে এনেও সিজাত বহুত টাইম লাগে, তো এনেকৈ ঢাকি ঢাকি সিজাব লাগে। প্ৰেছাৰ কুকাৰত বনালে সহজ হয়, কিন্তু প্ৰেছাৰ কুকাৰত বনালে সিমান এটা টেষ্টি নালাগে খাই। তো এনেকৈ মই কেৰাহীতে বনাইছোঁ, আৰু এনেকৈ বনালে ভাল লাগে খাই। আৰু ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান গৰম পানী দি দিম। আৰু এয়া পানী লৈছোঁ, পানীটোত একচুৱেলি সেইটো ভাত হয়, ভাত বনোৱাতে মানে এটা ভাত পৰিছে তাতে, তো এনেকৈ দি দিছোঁ। এয়া গৰম পানী দিলোঁ। আৰু এতিয়া অকণমান পানী বেছি দিয়া নিচিনা এনেকুৱা লাগিছে, কিন্তু বেছিকৈ দিয়া নাই। আৰু যেতিয়া এইটো উতলি অকণমান শুকাই যাব, তেতিয়া একদম গ্ৰেভি টাইপৰ হৈ যাব, ধুনীয়া হ'ব। আৰু এতিয়া মই ঢাকি থৈ দিম ধুনীয়াকৈ মাংসখিনি 4-5 মিনিটৰ কাৰণে। এয়া ভাজা মাংস খাই ল'ম এতিয়া। আৰু এয়া মাংস আমাৰ হৈ গৈছে। ইয়াতে মই অকণমান মিট মছলা দিছোঁ, দি পেলাই এনেকৈ লৰাই দি পেলাই নমাই ল'ম মই মাংসখিনি। আৰু চাওকচোন কিমান ধুনীয়া হৈছে কালাৰ। ইয়াতে একচুৱেলি শুকান জলকীয়া দিলে আৰু ধুনীয়া হয় কালাৰটো। মই শুকান জলকীয়া দিয়া নাই, এনেই ভাল হৈছে, যিহেতু সৰু বাবু খাব। আৰু আজিৰ ৰেচিপিটো ইমানে ভাল লাগিলে লাইক এটা কৰি দিব।